নমস্কাৰ মই মধুসূদন সুকে আপোনালোক সকলোকে আকৌ এবাৰ লুক্স বুটিকলৈ স্বাগতম জনাইছো আজিও খুব ধুনীয়া ধুনীয়া কাপোৰ একেবাৰে কম দামত দিবলৈ লৈ আহিছো ইয়াৰ ভিতৰতে যদি আপোনালোকক কিবা মন পছন্দৰ হয় তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত যেটো নাম্বাৰ দিয়া থাকে 9706633108 এই নাম্বাৰটোতে কাপোৰজো আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং লব পাৰিব যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে ডিটিডিসিৰ থৈতে কাপোৰ পঠিওৱা হ'ব অসমৰ ভিতৰত হলে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা শিপিং চাৰ্জ দিব নালাগে যদি আপোনালোক অসমৰ বাহিৰত হয় তেনেহলে এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব আৰু যি সকলে মোৰ চেনেলটো নতুনকৈ চাই আছে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ অনুৰোধ কৰিম আপোনালোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু লগতে যি সকলে মোৰ পৰা নতুনকৈ কাপোৰ লৈ আছে কাপোৰৰ কোৱালিটি কেনেকুৱা পাইছে কাপোৰটো সঠিক সময়ত পাইছে নে নাই এটা কমেন্ট কৰি জনাব আৰু কাপোৰৰ ভিডিও কাপোৰৰ কোৱালিটি বা কাপোৰৰ প্ৰাইস সকলোখিনি যদি আপোনালোকৰ মন পছন্দৰ হৈছে তেনেহলে প্লিজ এটা লাইক কমেন্ট আৰু শেয়াৰ কৰিব তেনেহলে এতিয়া আৰম্ভ কৰিম সব খুব ধুনীয়া এজোৰ মাছৰাইজ কটনৰ জোৰা হয় খুব ধুনীয়া এটো মাছৰাইজ কটনৰ জোৰা হয় একদম বাদামী কালাৰত আছে এটো বস্তুটো স্কিন কালাৰ টাইপতে আহে বল এটো খুব ধুনীয়া এটা কাপোৰ হয় এজোৰ আৰু এটো আপোনাৰ বগা সুতাৰে ফুল বাছিছে আৰু মাজত এটো নীলা মিনা আছে ওচৰলে দিলে ধৰি পাই মানে খুব ধুনীয়া আৰু গৰমত পিন্ধিবৰ কাৰণে যথেষ্ট কমফৰ্টেবল কাপোৰ হয় গৰমত আপোনালোকে এজোৰ পিন্ধি থাকিলে বিৰাতে আৰাম পাব কাপোৰ এজোৰ পিন্ধি থকা নিচিনা অনুভৱ নকয় একদম হ্যান্ডলুমৰ খুব এজোৰ ধুনীয়া কাপোৰ হয় মাছৰাইজ কটন যেটো একদম নুনি কটনৰ নিচিনাই আহে খুব এজোৰ ধুনীয়া কাপোৰ হয় যদি আপোনালোকৰ মন পছন্দৰ হৈছে তেনেহলে স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব খুব এজোৰ ধুনীয়া কাপোৰ সব বিৰাতে এজোৰ ধুনীয়া কাপোৰ দেখিছে না এটো আহি বাছলটো আৰু গুটে গাত এনেকে বৰফি ডিজাইনত ফুল বসা হৈছে গৰমত পিন্ধিবলৈ যথেষ্ট আৰামদায়ক এজোৰ মাছৰাইজ কটনৰ জোৰা যি সকলে মাছৰাইজ কটন পিন্ধিছে তেওঁলোকে নিশ্চয় গম পায় আৰু যি সকলে পিন্ধা নাই আপোনালোকে যদি নুনি কটন বা মাছৰাইজ কটন পিন্ধা নাই যদি এবাৰ পিন্ধে তেনেহলে আপোনালোকে আৰু বেলেগ মানে কোৱালিটিৰ চাদৰ মেখেলা নলব ইমানে আৰামদায়ক হয় এটো কাপোৰটো এটো আহিব সক সাইডৰ পাৰিখিনিও দেখিছে নে যথেষ্ট ধুনীয়া হয় সাইডৰ পাৰিখিনি যথেষ্ট ধুনীয়া হয় এখন আহিব মেখেলাখন এখন থাকিব মেখেলা এখন আহিব মেখেলাখন এটো আহিব সব ব্লাউজৰ পিছটো খুব ধুনীয়া এই কাপোৰজো আজি আপোনালোকে অফাৰ লাভ কৰিছে 1650 টকা 1650 rupees আৰু এজোৰ দেখুৱাম এজোৰ মাছৰাইজ কটনৰ জোৰা হয় এজোৰ মাছৰাইজ কটনৰ জোৰা হয় এজোৰ মেৰুন কালাৰত আছে এজোৰ সব এটো মাল্টি কালাৰ ফুল বসা হৈছে কিন্তু আসলটো গ্ৰীনত এটো অলপমান অৰেঞ্জ টাইপত এটো মিনা আছে আৰু গাত এনেকে অৰেঞ্জ ব্লু গ্ৰীন এনেকুৱা ধৰণে গুটে চাদৰখনতে ফুল বসা থাকিব এইখিনি আহিব সক সাইডৰ পাৰিখিনিও যথেষ্ট ধুনীয়া দেখিছেনে পাৰিখিনিও যথেষ্ট ধুনীয়া গৰমত পিন্ধিবলৈ একেবাৰে আৰামদায়ক এজোৰ কাপোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব দাম আহিব 1650 টকা এখন আহিব মেখেলাখন আৰু ইয়াৰে ব্লাউজৰ পিছৰ হাতত এনেকে এটো বহলকে থাকিব খুব ধুনীয়া এজোৰ কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব বেছি দেৰি নকৰিব যি সকলৰ পছন্দ লাগে যেহেতু মই কৈছো যে অফাৰত থকা কাপোৰ একেজোৰ কাপোৰে কেবাগৰাকীও যেহেতু বুকিং কৰে আৰু পেমেন্টটো ফাৰ্স্ট টাইম যি গৰাকীয়ে কৰে তেওঁকে কাপোৰজো যেহেতু দিয়া হয় হেতু কাৰণে আপোনালোকে দেৰি নকৰিব এজোৰ দেখুৱাম এমব্ৰয়ডাৰী জোৰা হয় খুব ধুনীয়া এজোৰ ইয়েলো কালাৰত আছে এজোৰ গৰমত পিন্ধিবলৈ খুব ধুনীয়া এজোৰ কাপোৰ হয় ইয়েলো কালাৰত আছে আৰু এনে কটনৰ যেটো এমব্ৰয়ডাৰী হয় খুব মাৰ থাকে কুচুচ নবয় তেনেকুৱা টাইপৰ এটো কিন্তু বিৰাট সফট মেটেৰিয়েল হয় এটো এটা গৰমত পিন্ধিবলৈ যথেষ্ট আৰামদায়ক কাপোৰ এটো ব্লু ব্ল্যাক আৰু পিংক এই তিনটা ৰঙত এটো ফুলটো তোলা এমব্ৰয়ডাৰীটো কৰিছে সাইডৰ পাই লগাব লগিয়া নাই সেলফ বৰ্ডাৰ আছে গুটে গাতে এনেকে ফুলটো বসাত মানে এমব্ৰয়ডাৰীটো কৰা আছে ধুনীয়া এজোৰ কাপোৰ হয় এজোৰ গৰমত পিন্ধিবলৈ যথেষ্ট আৰামদায়ক এটো ব্লাউজটো নিছিলালেও কথা নাই যেহেতু এবিলাক কম দামী কাপোৰ কাৰণ এবিলাকত আপুনি ব্লাউজটো সিলালে 300-400 টকা এটা এনে যায় তাৰ হলনি ইয়াৰ লগতে মিলাই কন্ট্ৰাস্ট কৰি যিকোনো এটা যদি আপোনালোকে ব্লাউজ পিন্ধে
তেনেহ'লেও চলি যায় ইয়াৰে মেখেলাখন আহিব এইখন কাপোৰ মই মানে আজি একদম পাহাৰ কৰি পেলাই লৈ আহিছোঁ দেখুৱাম বুলি সেইটো কাৰণে পৰি যাব খুজিছে কাপোৰখিনি যিমানখিনি পাৰো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যেহেতু এটা সময়ৰ ভিতৰত দেখুৱাবলগীয়া হয় কাপোৰখিনি যদি বহুত দেখুৱাই থাকিলে সময়টো বেছি হৈ যায় তেনেহ'লে দিগদাৰি হৈ যায় এতিয়া দেখুৱাম ইয়াৰে এখন মেখেলাখন এখন থাকিব মেখেলাখন এখন আহিব মেখেলাখন গোটে ওপৰলৈকে এনেকে এমব্ৰয়ডাৰীটো কৰা হৈছে এনেকে ধৰণে থাকিব মেখেলাখন যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম আহিব 750 रुपीस 750 টকা তাৰে জুৰে দেখুৱাম সুপাৰ কটনৰ জোৰা হয় ইয়েলো কালাৰতে দেখুৱাম এটো গৰমত পিন্ধিবলৈ যথেষ্ট কমফৰ্টেবল কাপোৰ খুব ধুনীয়া হয় এজু কাপোৰ ইয়েলোতে আছে নীলা আৰু বগা খুটাৰ এটো ফুলটো বাছিছে নীলা আৰু বগা খুটা গুটে গাতে এনেকে সৰকে ফুল বসা থাকিব আৰু এইটো আহিব সাইডৰ পাৰি এজুৰ ধুনীয়া কাপোৰ গৰমত পিন্ধিব পৰা কাপোৰ এজুৰ হয় এজুৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এজুৰ খুব ধুনীয়া কাপোৰ এখন আহিব মেখেলাখন ব্লাউজৰ পিছটো সিম্পল হ'ব লগতে এটা সৰু এটো পাৰি থাকিব দাম আহিব 1200 টকা 1200 আৰু এজুৰ দেখুৱাম এজুৰ সুপাৰ কটনৰ জোৰা হয় সিলভাৰ গুটাৰে কৰা হৈছে এটো আহিব আসলটো আৰু গুটে গাত এনেকে বিন্দি বুটা সিলভাৰত কৰা হৈছে খুব ধুনীয়া এজু কাপোৰ ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব খুব ধুনীয়া লাগিব এইখিনি আহিব সক সাইডৰ পাৰিখিনি গৰমত পিন্ধিবলৈ আৰামদায়ক কাপোৰ সুপাৰ কটনৰ জোৰা এবিলাক হ্যান্ডলুমৰ হয় আপোনালোকে ধুই মেলি যেনেকুৱা ধৰণে পিন্ধিব পাৰিব একো প্ৰবলেম নাই উখ হকত মানুহৰ কাৰণে কোনো ছুটি দীঘল তেনেকুৱা নহয় ধুনীয়া এজু কাপোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এটো আহিব ব্লাউজৰ পিছটো এখন থাকিব মেখেলাখন দাম আহিব 1200 টকা 1200 যদি মন পছন্দ হৈছে তেনেহলে স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব দেৰি নকৰিব আৰু তাতে আৰু এজুৰ দেখুৱাম একেই হ'ব এজুৰ বগাত হ'ব বগাতে সিলভাৰ গুণা মাৰিছে এটা বগাটো আপোনালোকে ধৰিব পাৰিব নে নোৱাৰে মই নাজানো কিন্তু এজুৰ বগা আৰু গুটে এজুৰ সিলভাৰ গুণা আসলটো এনেকে হ'ব আৰু গুটে গাতে এনেকে সৰকে ফুল বসা থাকিব এইখিনি আহিব সাইডৰ পাৰিখিনি সিলভাৰত খুব ধুনীয়া হয় এজুৰ কাপোৰ বগাত এনেকে বগাতে বগা কৰা কাপোৰ বহুতে বিচাৰে এজুৰ খুব ধুনীয়া কাপোৰ এখন আহিব তাৰে মেখেলাখন এখন আহিব তাৰে মেখেলাখন বগা আৰু ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পাৰি দিয়া থাকিব ভাল লাগিলে স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব দাম একেই হ'ব 1200 টকা কাপোৰজোৰ ৰিয়েলত কিন্তু বেছি ধুনীয়া কিন্তু ভিডিঅ'ত কাপোৰ যেহেতু বগাতে বগা আছে ন হেতু কাৰণে ধৰিব পৰা নাই এজুৰ দেখুম একদম প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপল কটনৰ জোৰা এনে ষ্টেপল কটন বুলি ক'লে গৰমত পিন্ধিবলৈ অলপমান ৰাফনেছ থাকে বা অলপমান দিগদাৰি হয় কিন্তু এটো সফট মেটেৰিয়েলৰ এটা ষ্টেপল কটনৰ জোৰা হয় কাপোৰৰ কোৱালিটিটো ভাল আপোনালোকে যেহেতু গৰমত পিন্ধিব পাৰিব কাৰণ এতিয়া কাপোৰ আমি যিমানখিনি দেখুৱা পৰাপক্ষত আপোনালোকে গৰমত পিন্ধিব পৰা কাপোৰ এজুৰকে দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ এজুৰ কাপোৰ আপোনালোকে পিন্ধিব পাৰিব এজু খুব ধুনীয়া কাপোৰ গ্ৰীন আৰু অৰেঞ্জত এনেকে ফুল বাছিছে আসলটো পাৰ্পল কালাৰ হ'ব গুটে এনেকে সাদৰখনত ফুল বসা থাকিব গ্ৰীনতে এখিনি আহিব সাইডৰ পাৰি এজুৰ ধুনীয়া কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এজুৰ দাম হ'ব 1300 টকা 1300 এখন আহিব সক মেখেলাখন ব্লাউজৰ পিছটো সিম্পল হ'ব লগতে এটা সৰু পাৰি থাকিব ব্লাউজৰ হাতত এটা সৰু পাৰি দিয়া থাকিব এটো পাৰিটো ইয়াতে লগাই দিয়া হৈছে গ্ৰীডত ইয়াতে পাৰিটো লগাই দিয়া হৈছে এনেকুৱা এটা পাৰি ব্লাউজৰ হাতত আহিব ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব আৰু যোগাযোগ কৰিব 1300 টকা আহিব দাম এজুৰ দেখুৱাম পাতল এজুৰ বেঙুনিয়াতে আহিব এজুৰ সক নীলা আৰু সিলভাৰ খুব ধুনীয়া এজুৰ এটো হ'ব মানে ধুনীয়া এজুৰ কাপোৰ হয় এটো আহিব আসলটো আৰু গুটে গাতে এনেকে সৰকে ফুল বসা থাকিব দহিটো যেতিয়া কৰিব কাপোৰজোৰ আৰু এটা হেভি লুক দিব এইখিনি আহিব সাইডৰ পাৰিখিনি
দাম একেই হ'ব 1300 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এযোৰ কাপোৰ কালাৰ কন্ট্ৰাষ্টটো খুব ধুনীয়া ৰেডি টু ওয়্যাৰ কৰিলে খুব ধুনীয়া হ'ব এযোৰ কাপোৰ এখন আহিব মেখেলাখন ব্লাউজৰ পিছটো সিম্পল হ'ব লগতে এনেকা এটা পাৰি থাকিব যদি মন পছন্দৰ ভিতৰত আহে দেৰি নকৰিব এযোৰ দেখুৱাম সুপাৰ কটনৰ জোৰা হয় এযোৰ খুব ধুনীয়া কাপোৰ এযোৰ গৰমত পিন্ধিবলৈ যথেষ্ট আৰামদায়ক এযোৰ কাপোৰ হয় এযোৰ চকলেট কালাৰত আছে এযোৰ সব খুব ধুনীয়া এযোৰ কাপোৰ হয় ৰঙা গছা তাৰ মাজত বগা বিনা আৰু গুটে গাতে কাপোৰজত ঘনকে এনেকে ফুলটো বসা থাকিব অকনমান ৰঙা আৰু বগা গছাটোত এটা ৰঙা আৰু বগা মিলাই দি আছে খুব ধুনীয়া এযোৰ কাপোৰ হয় আৰু গৰমত পিন্ধিবলৈ যথেষ্ট আৰামদায়ক এটো সুপাৰ কটনৰ জোৰা হয় যদি ভাল লাগে দেৰি নকৰি স্ক্ৰিনশ্বটটো মই আমাৰ লগত যোগাযোগ কৰিব দাম আহিব 1400 টকা খুব ধুনীয়া এযোৰ কাপোৰ সব দেখিছে নে বিৰাতে ধুনীয়া ঘনকে ফুলখিনি বসা হৈছে আৰু এইখিনি আহিব তাৰে চক সাইডৰ পাৰিখিনি ৰেডত আহিব সাইডৰ পাৰি লগতে ব্লাউজৰ পিছত এনেকুৱা এটা পাৰি থাকিব 1400 টকা আৰু এইখিনি দামত এনেকুৱা দামত আপোনালোকে পিছত আৰু নাপাব এযোৰ খুব ধুনীয়া ষ্টেপল কটনৰ জোৰা দেখুৱাম এটো যথেষ্ট সফট কোৱালিটি হয় কপাৰ কালাৰ গুণা আৰু হোৱাইট এটো আহিব আসলটো আৰু গুটে গাতে এনেকে সৰকে ফুলখিনি বসা আছে ষ্টেপল কটনৰ জোৰা হয় এযোৰ খুব ধুনীয়া কাপোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব দাম আহিব 1350 টকা 1350 rupees এখন আহিব সক মেখেলাখন এখিনি থাকিব সাইডৰ পাৰি লগতে ব্লাউজৰ হাতত এটা পাৰি থাকিব 1350 টকা একেবাৰে কম মূল্যত আপোনালোকলে কাপোৰখিনি যেহেতু আগবঢ়াই থকা হৈছে আপোনালোকৰ ভাল লাগিলে দেৰি নকৰি সোনকালে বুকিং কৰিব এযোৰ দেখুৱাম স্লাব কটনৰ জোৰা হয় এযোৰ লাইট স্কাই ব্লুত আছে এযোৰ সব লাইট স্কাই ব্লুত আছে খুব ধুনীয়া এযোৰ কপাৰ কালাৰ গুণা আৰু সিলভাৰ মিনা এটো সিলভাৰটো ধৰিব নোৱাৰিব পাৰে এটো মাজে মাজে সিলভাৰ মিনা কপাৰ কালাৰ গুণা আৰু গুটে কাপোৰটো এনেকে কপাৰ কালাৰ গুণাতে সৰু এটা ফুল বসা হৈছে মাজে মাজে এটো বগা মিনা আছে গুটে গাতে এনেকে ফুল বসা থাকিব এইখিনি আহিব সাইডৰ পাৰিখিনি এইখিনি আহিব সাইডৰ পাৰি এযোৰ গৰমত পিন্ধিবলৈ যথেষ্ট কমফৰ্টেবল কাপোৰ আৰাম পাব আৰু কালাৰটো খুব ধুনীয়া গৰমত পিন্ধিব পৰা এটা কালাৰ হয় এখন আহিব সক মেখেলাখন এখন থাকিব মেখেলাখন আৰু ইয়াৰে ব্লাউজৰ হাতটো এনেকুৱা ধৰণে পাৰি থাকিব দাম আহিব 700 টকা 700 ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব খুব ধুনীয়া এটা মিঠা কালাৰ হয় এতিয়া এইটা দেখুৱাম এইটা গৰমত পিন্ধিবলৈ যথেষ্ট মানে আৰাম হ'ব কাপোৰ আৰু আপোনালোকে কৈছো নহয় ধুই মেলি যেনেকে তেনেকে পিন্ধিব পাৰিব একোৱে দিগদাৰি নহয় কাৰণ এবোৰ হেলনুমৰ কাপোৰ হয় নুনি আৰু কটন আছে দিঘে আপোনাৰ নুনি আছে পঠালিয়ে আপোনাৰ কটন আছে ভাল হয় কাপোৰৰ কোৱালিটিটো যথেষ্ট মানে পিন্ধি আপোনালোকে আৰাম পাব এটো আহিব সক আসলটো এটো থাকিব আসলটো গাত এনেকে চেক থাকিব এটা ব্ল্যাক আৰু এটা হোৱাইট ফুটাৰে ফুল বাছিছে মাজত এটো সক গেৰ থাকিব মাজত এটো গেৰ ডিজাইন থাকিব হেভি এটা লুক দিব কাপোৰজোৰে হেভি এটা লুক দিব মাজত গেৰ থাকিব আৰু ইয়াৰে এইখিনি আহিব সক সাইডৰ পাৰিখিনি এইখিনি থাকিব সাইডৰ পাৰি ব্ল্যাকত এইখিনি থাকিব সাইডৰ পাৰি ধুনীয়া এযোৰ কাপোৰ হয় এটা হেভি লুক দিব যেতিয়া আপোনালোকে কাপোৰজোৰ ৰেডি টু ওয়্যাৰ কৰিব এই কাপোৰজোৰ আজি আপোনালোকে লাভ কৰিব 1350 টকা 1350 rupees আৰু এতিয়া এই কাপোৰখিনি কিন্তু হেলনুমৰ কাপোৰ দে পাৰলুমৰ কাপোৰ নহয় কিন্তু এইখন আহিব সক মেখেলাখন এইটো থাকিব ব্লাউজৰ পিস 1350 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এটো অকমান মসুৰ কালাৰ টাইপত আহিব আটাতে এনেকে হোৱাইট চেক আছে খুব এযোৰ ধুনীয়া কাপোৰ হয় আৰু এযোৰ দেখুৱাম সক হোৱাইটত আছে এযোৰ আহিব হোৱাইটত এটো থাকিব আসলটো এটো আহিব আসলটো আৰু গুটে এটা ৰঙা আৰু কলা খুটাৰে ফুল বাছিছে এটো আহিব সক আসল মাজত গেৰটো খুব ধুনীয়া এযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব এযোৰ কাপোৰ খুব ধুনীয়া লাগিব এটা ভাদ মাহত আপোনালোকে নামঘৰলে নহলে পূজাত পিন্ধিব পৰা এযোৰ ধুনীয়া হেভি লুক দিয়া এযোৰ কাপোৰ হয় ভাল লাগিলে এতিয়া অফাৰত দি থাকোতেই আপোনালোকে
লৈ ল'ব পিছত কিন্তু যেতিয়া সিজন আহিব তেতিয়া কিন্তু কাপোৰৰ দামটো বাঢ়িব এখন আহিব সব মেখেলাখন এখন থাকিব মেখেলাখন এটো আহিব ব্লাউজৰ পিস 1350 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব আৰু এইবিলাক কাপোৰ মই কৈছো না আপোনালোকে ধুই মেলি ধুনীয়াকৈ আৰামত পিন্ধিব পৰা একদম হেণ্ডলুমৰ কাপোৰ হয় এজোৰ আছে সব স্ল্যাব কটনৰ জোৰা হয় ডুৱেল কালাৰ দুটা কালাৰ ওলাই থাকে কাপোৰজত অলপ ইয়েলো আৰু কিবা মেৰুন এনেকুৱা টাইপৰ ওলাই থাকে আৰু গ্ৰীন খুটাৰে গুটে এনেকৈ ফুল বাছিছে কাপোৰজৰ গুটে গাতে এনেকৈ সৰকে ফুলখিনি বসা আছে এখিনি আহিব সাইডৰ পাৰিখিনি এখিনি থাকিব সাইডৰ পাৰি গৰমত পিন্ধিব পৰা এজোৰ কাপোৰ হয় যিমানখিনি কাপোৰ আপোনালোকক এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো প্ৰত্যেকজোৰ কাপোৰে আপোনালোকে গৰমত পিন্ধি আৰাম পোৱা কাপোৰ দেখুৱাই আছো এখন আহিব সব মেখেলাখন এখন থাকিব মেখেলাখন আৰু ইয়াৰে ব্লাউজৰ পিসটো থাকিব এইটো দাম আহিব 700 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু কেজুমান আনিছিলো কাপোৰ নুনি কটনৰ কিন্তু অলৰেডি 16 মিনিট ক্ৰস কৰি গৈছে ইয়াৰ পিছত আৰু বেছি যেহেতু নুনি কটনখিনি দেখুৱালে আৰু বেছি হৈ যাব দীঘল ভিডিওটো তো নেক্সট ভিডিওত আপোনালোকলে আকৌ নুনি কটন লৈ পেলাই আহিম আৰু লগতে আৰু বেলেগ ধৰণৰ কাপোৰ আনিম তেনেহলে আজি ইমানখিনিয়ে দেখুৱালো ইয়াৰ ভিতৰতে যদি আপোনালোকৰ কিবা মন পছন্দৰ থাকে তেনেহলে স্ক্ৰিনশ্বটটো লৈ সোনকালে যোগাযোগ কৰিব আকৌ এবাৰ কৈছো আপোনালোকে স্ক্ৰিনশ্বটখিনি মাৰি এড্ৰেছটো দি তাৰ পিছত আপোনালোকে যদি কাপোৰ এজোৰ নলয় বা লয় সেই কথাটো জনাই দিব যেহেতু আমাৰ তেনেকে এজোৰ কাপোৰকে স্ক্ৰিনশ্বট মাৰি পেলাই পঠিওৱা বহুখিনি কাস্টমাৰ থাকে হেৰ সবৰ লগতে ফোনত কথা পাতিবলৈ আমাৰ অলপ অসুবিধা হয় হেতু কাৰণে আপোনালোকে কনফাৰ্ম কৰিহে স্ক্ৰিনশ্বট মাৰি আমালে পঠিয়াব আৰু পেমেন্ট কৰাৰ পিছতে যেহেতু আমি মানে বুকিংটো কনফাৰ্ম কৰো তো সেইখিনি মনত ৰাখি কামখিনি কৰিব আমাৰ সুবিধা হ'ব তেনেহলে মই মধুস্মিতা শইকীয়া আপোনালোক সকলোকে লোকজুতি কৰি স্বাগতম জনাই আজিৰ ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ